লখিমপুৰ জিলাৰ সচেতন নাগৰিক সমাজৰ সভা ঢকুৱাখানা শাখা সমিতি গঠন লখিমপুৰ জিলাৰ সীমাহীন জ্বলন্ত অভাৱ সমস্যাৰ সন্দৰ্ভত ৰজাঘৰীৰ দৃষ্টি আকৰ্ষণ কৰা জিলাখনৰ সৰ্বাংগীন উন্নয়ন বিকাশ ত্বৰান্বিত কৰাৰ স্বাৰ্থত আত্মপ্ৰকাশ কৰি আহিছে লখিমপুৰ জিলাৰ সচেতন নাগৰিক সমাজে জিলাখনৰ অন্যতম মহকুমাত ঢকুৱাখানাৰ প্ৰশাসনিক এলেকা সামৰি জিলা সমিতিৰ এটা শাখা গঠনৰ লক্ষ্যৰে দেওবাৰে অনুষ্ঠিত কৰা হয় এখন ৰাজহুৱা সভা ঢকুৱাখানা নগৰ ফটোবিহু বাকৰি দেওবাৰে দুপৰীয়া অনুষ্ঠিত হয় এই ৰাজহুৱা সভা এই সভাত পৌৰোহিত্য কৰে বিশিষ্ট নাগৰিক কুশল গগৈ মহকুমাৰ শতাধিক সচেতন নাগৰিক উপস্থিত থকা সভাত জিলা সমিতিৰ সম্পাদক মহম্মদ সাজাদ হাজৰিকাই প্ৰথমে সচেতন মঞ্চৰ লক্ষ্য উদ্দেশ্য আৰু কৰণীয়তাৰ সন্দৰ্ভতে বিশ্লেষণাত্মক বক্তব্য আগবঢ়ায় ইয়াৰ পাছতে নাগৰিক সমাজৰ জিলা সভাপতি ৰেৱত গগৈয়ে সমগ্ৰ ভৌগোলিক পৰিসৰ সামৰি সাংগঠনিক ভেটি বৃদ্ধিৰ প্ৰাসংগিকতা সন্দৰ্ভত চমু অৱলোকন কৰে সভাত হৰিনাৰায়ণ গগৈ ভোলানাথ গগৈ পূৰ্ণাংগ গগৈ গোবিন্দ বৰুৱা ভদ্ৰ গগৈ তুলসী প্ৰসাদ শইকীয়া মঞ্জু গগৈ আদি গৰিষ্ঠ সংখ্যক নাগৰিকে বক্তব্য আগবঢ়াই এখন স্বতন্ত্ৰ আৰু অৰাজনৈতিক সমাজ গঠনৰ পোষকতা কৰে সভাতে কুশল গগৈক মুখ্য উপদেষ্টা ভোলানাথ গগৈক সভাপতি আৰু দাদু দত্তক সাধাৰণ সম্পাদক হিচাপে লৈ এখন ৩১জনীয়া শাখা সমিতি গঠন কৰা হয় সচেতন নাগৰিক সমাজৰ ঢকুৱাখানা আঞ্চলিক সমিতি গঠনৰ সন্দৰ্ভত আজি নিৰ্ধাৰিত সময়সূচী দিনৰ 12:30 বজাৰ পৰা ঢকুৱাখানা ফাটবিহুস্থলীত লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ ঢকুৱাখানা আঞ্চলিক গঠন সম্পৰ্কত এখনি বৃহত্তৰ ৰাজহুৱা সভা অনুষ্ঠিত হয় উক্ত সভাত অঞ্চলটোৰ দাঁতিকাষৰীয়া বিভিন্ন পঞ্চায়তৰ পৰা শতাধিক প্ৰতিনিধি উপস্থিত থাকি সভাখন সফল কৰে আজিৰ সভাখনত সভাপতিত্ব কৰে ঢকুৱাখানাৰ বিশিষ্ট নাগৰিক জ্যেষ্ঠ সাংবাদিক কুশল গগৈয়ে অঞ্চলটোৰ বিভিন্ন জ্বলন্ত সমস্যাবিলাকৰ ওপৰত আলোচনা হোৱাৰ লগতে সমস্যা সমাধানৰ পথ উদ্ভাৱন কৰা লগতে ঢকুৱাখানা নগৰখনৰ নাগৰিকৰ বিভিন্ন জ্বলন্ত সমস্যাবিলাক চিনাক্তকৰণ কৰি ইয়াৰ বাস্তৱসন্মত সমাধানৰ প্ৰেক্ষাপটত এক শক্তিশালীভাৱে গণতান্ত্ৰিকভাৱে যুঁজ দিবৰ বাবে লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ এখনি ঢকুৱাখানা আঞ্চলিক সমিতি মুঠ ৩১জনীয়া সদস্য মণ্ডলীৰে গঠন কৰা হয় আৰু উক্ত আঞ্চলিক সমিতিখনত সভাপতি হিচাপে ভোলানাথ গগৈ আৰু সাধাৰণ সম্পাদক হিচাপে দাদু দত্তক লৈ মুঠ ৩১জনীয়া সদস্য মণ্ডলীৰে উক্ত সমিতিখন গঠন কৰা হয় আৰু আজি ৰাজহুৱা সভাতেই লখিমপুৰ জিলা সচেতন নাগৰিক সমাজে ঢকুৱাখানা আঞ্চলিক সমিতিখনক সম্পূৰ্ণ স্বীকৃতি দিয়ে লগতে অনাগত দিনত ঢকুৱাখানা আঞ্চলিক সমিতিখনে বৃহত্তৰ ঢকুৱাখানা অঞ্চলটোৰ জ্বলন্ত সমস্যাবিলাক চিনাক্তকৰণ কৰাৰ লগতে সমস্যা সমাধানৰ বাবে গণতান্ত্ৰিক প্ৰক্ৰিয়া আন্দোলন বা যুঁজ কৰি যাব লগতে ঢকুৱাখানা নগৰখনৰ আন্তঃগাঁথনি উন্নয়ন বাটপথৰ উন্নয়ন পদপথৰ যি জ্বলন্ত সমস্যা নলা নৰ্দমাৰ সমস্যাকে আদি কৰি ঢকুৱাখানাৰ নাগৰিকৰ যিখিনি সমস্যা ইয়াৰ ওপৰত গণতান্ত্ৰিকভাৱে যুঁজ বাগৰ কৰি সমস্যা সমাধানৰ কাৰণে তেওঁলোকে পদক্ষেপ ল'ব আৰু ঢকুৱাখানা অঞ্চলটিক চহকী কৰা বিশেষকৈ যিসকল বৰেণ্য ব্যক্তিয়ে ঢকুৱাখানাৰ বাবে মানে তেওঁলোকে অৱদান ৰাজ্যখনৰ ভাষা সাহিত্য সংস্কৃতিত অৱদান আগবঢ়াই গ'ল তেনেধৰণৰ বৰেণ্য ব্যক্তিসকলৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবৰ বাবে ঢকুৱাখানাৰ বিভিন্ন বাট পথৰ নামাকৰণ কৰা আদি বিভিন্ন ধৰণৰ সিদ্ধান্ত লয় আৰু ঢকুৱাখানাক এখন জিলাখনৰ আদৰ্শবান আৰু এখন সুন্দৰ ঢকুৱাখানা গঢ়ি তোলাৰ বাবে আজি ৰাজহুৱা সভাতে সংকল্পবদ্ধ হয় ধন্যবাদ নিউজ ডেস্ক ঢকুৱাখানা লাইভ